হয় চাওক পুৱাৰ পৰা আমি গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ পৰিৱেশ দেখুৱাই আহিছোঁ আৰু এইখিনি মুহূৰ্ততে কিছু দৃশ্যাংশ দেখুৱাম। আমি যিটো স্থানত উপস্থিত আছোঁ এয়া হৈছে অনুৰাধা চিনেমা হলৰ সন্মুখৰ দৃশ্য আৰু ইয়াত দেখিবলৈ পোৱা গৈছে এইখিনি মুহূৰ্তত যি কৃত্ৰিম বান সেই কৃত্ৰিম বানৰ কবলত সম্পূৰ্ণ ৰাজপথটো পৰিছে আৰু এই পানী ফালি ফালি প্ৰতিগৰাকী পথচাৰী আহিবলগীয়া হৈছে। প্ৰতিখন বাহনে পানী ফালি ফালি আগুৱাই যাবলগীয়া হৈছে। আজি গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা গৈছে প্ৰায় প্ৰতিটো প্ৰান্ততে ভিতৰৰ যিসমূহ গলি আছে সেই গলিসমূহতো পানী হৈছে। তাৰ সমান্তৰালভাৱে ৰাজপথতো দেখিবলৈ পোৱা গৈছে কৃত্ৰিম বান আৰু কৃত্ৰিম বান ফালি এইখিনি মুহূৰ্তত যিহেতু 9 বাজি গৈছে আৰু 9 বাজি যোৱাৰ পাছত যিহেতু স্কুলৰ ছাত্ৰ ছাত্ৰী নাইবা অন্যান্য যিসমূহ অফিচ কাছাৰীলৈ যিসকল লোক ওলাই আহে সেই লোকসমূহে পানী ফালি ফালি যাবলগীয়া হৈছে। খুব বিপদসংকুলভাৱে ৰাজপথৰ মাজেৰে যাত্ৰা কৰিবলগীয়া হৈছে। আমি দেখুৱাইছোঁ যে যি বাহনসমূহ আহিছে প্ৰতিখন বাহনে পানী ফালি ফালি আজি ৰাজপথৰ মাজেৰে আহিবলগীয়া হৈছে। কিছু সময় পূৰ্বে আমি দেখুৱাইছিলোঁ যে এখন ৰিক্সা অন কেমেৰা আচলতে ৰাজপথত বাগৰি পৰিছিল, কাৰণ ৰাজপথত যদি তলত গাঁত আছে সেয়া দেখিবলৈ নাপায়, কাৰণ কৃত্ৰিম বানত বুৰ গৈছে। পানীৰ তলত যদি গাঁত আছে সেয়া দেখিবলৈ পোৱা নাযায়। গতিকে কৃত্ৰিম বানে জ্বলা-কলা খুৱাইছে মহানগৰবাসীক। তাৰ সমান্তৰালভাৱে যদি কওঁ উৰণ সেতু নিৰ্মাণৰ কাম চলি আছে, বিশেষকৈ চানমাৰীৰ যি উৰণ সেতু নিৰ্মাণ সেই উৰণ সেতু নিৰ্মাণৰ কাম চলি আছে। উৰণ সেতু নিৰ্মাণ কৰি থকা অৱস্থাত তেওঁলোকৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানে যিসমূহ বেৰিকেড দিব লাগে সেই বেৰিকেড তেওঁলোকে দিয়া নাই, যাৰ ফলত দেখিবলৈ পোৱা গৈছে অন্যান্য যিসমূহ আচবাব আছে, ৰদেই হওক বা অন্যান্য যিসমূহ আচবাব সেয়া উন্মুক্ত হৈ আছে। অৰ্থাৎ বিপদ যিকোনো মুহূৰ্তত হ'ব পাৰে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে সেই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। এয়া দেখুৱাইছোঁ আমি চানমাৰীৰ অৰ্থাৎ যি বামুণী মৈদামৰ অনুৰাধা চিনেমা হলৰ সন্মুখৰ দৃশ্য। প্ৰতিখন বাহনে আজিৰ দিনটোত এয়া পানী ফালি ফালি ৰাজপথৰ মাজেৰে আহিবলগীয়া হৈছে। কোনোৱে যদি ৰিক্সা লৈ আহিছে, কোনোৱে ৰাজপথেৰে অৰ্থাৎ ফুটপাথেৰে খোজকাঢ়ি আহিবলগীয়া হৈছে, কাৰণ ৰাজপথেৰে আহিব পৰা নাযায় আৰু তাৰ প্ৰতি লক্ষ্য কৰি দেখিবলৈ পোৱা গৈছে এইধৰণে আহিবলগীয়া হৈছে। মই বাইদেউ এগৰাকীক পাইছোঁ। আপুনি ৰিক্সাত আহিছিলে? 5 মিনিট 1 মিনিটৰ কাৰণে ৰিক্সাত আহিলোঁ, এইখিনিৰ কাৰণে পাৰ হ'ব বাধ্য। কেনেকৈ যাব এতিয়া? এতিয়া বাছৰ কাৰণে ৰখিছোঁ, বাছখন পালেই যাম। ৰিক্সাত ভয় লাগে নহয় জানো? ৰিক্সাত ভয় লাগে, যদি ক'ৰবাত যদি আধা বাটত যদি পৰি যাওঁ, ডুবি যাওঁ, এক্সিডেণ্টৰ কথা ক'ব নোৱাৰি নহয়, সেইটোৱে কথা। এই ধৰণে আচলতে পানী হৈয়ে থাকে গুৱাহাটী মহানগৰীত প্ৰায়েই হয়। ক'ব গ'লে চৰকাৰে চাব লাগে এইখিনি। বৰ্তমান এতিয়া ব্ৰিজখন বনাই আছে কাৰণে বেছি অসুবিধা হৈছে, সেইটোৱে। আৰু ব্ৰিজখন বনাই আছে, কাষত বেৰিকেড নাই, ৰড ওলাই আছে। ছেফটি নহয়, মুঠতে আমি পাব্লিক ছেফটি নহয়, এইটোৰ কাৰণে সেইটোৱে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। পাব্লিক ছেফটি নহয় আৰু সেয়াই আজি দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীত। কাৰণ আপুনি যদি চাই যে এফালে উৰণ সেতু নিৰ্মাণৰ কাম চলি আছে, কিন্তু তেওঁলোকে যি ধৰণে ব্যৱস্থা কৰিব লাগে, অৰ্থাৎ বেৰিকেডৰ ব্যৱস্থা থাকিব লাগে তেওঁলোকৰ ভিতৰত, যিহেতু বিভিন্ন আচবাব আছে, গতিকে বেৰিকেডৰ ব্যৱস্থা থাকিব লাগে। সেই বেৰিকেডৰ ব্যৱস্থা কিন্তু আমি দেখা নাই, যাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে যিকোনো মুহূৰ্তত বিপদ হ'ব পাৰে পথচাৰীৰ। আৰু পানী ফালি ফালি আজি কৃত্ৰিম বানৰ মাজেৰে ওলাই আহিবলগীয়া হৈছে প্ৰতিগৰাকী পথচাৰী, প্ৰতিগৰাকী ৰাজপথেৰে যোৱা লোক। প্ৰতিখন বাহনে আমি দেখুৱাইছোঁ কি ধৰণে পানী ফালি ফালি ওলাই আহিছে আৰু একাংশই পানী দেখি আচলতে উভতি যাবলগীয়া পৰিস্থিতি হৈছে। অৱনী বেজবৰুৱাই দেখুৱাব যে একাংশ লোকে নিজৰ ছাত্ৰ ছাত্ৰীক স্কুললৈ লৈ আহিছিল আৰু তেওঁলোকে পানীৰ বাবে উভতি যাবলগীয়া হৈছে। সেই দৃশ্য আমি প্ৰতিনিধি দৰ্শকসকলক দেখুৱাইছোঁ যে একাংশ লোকে পানী দেখি উভতি যাবলগীয়া হৈছে। গতিকে এই ধৰণৰ পৰিৱেশ আজি গুৱাহাটী মহানগৰীত হৈছে। একাংশ লোকে পানী দেখি ৰৈ গৈছে ৰাজপথত, অৰ্থাৎ ভিতৰৰ পৰা তেওঁলোকে ওলাই আহিছিল, কিন্তু পানী দেখি তেওঁলোকে ৰাজপথতে ৰৈ যাবলগীয়া হৈছে। এই ধৰণৰ পৰিৱেশ আজি গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা গৈছে। চৰকাৰী পক্ষই বা বিভাগীয় যিসকল নেতা মন্ত্ৰী আছে তেওঁলোকে এটা কথা বাৰে বাৰে কয় যে কৃত্ৰিম বানৰ পৰা মুক্ত কৰিব গুৱাহাটী মহানগৰীত। তেওঁলোকৰ নিৰ্বাচনী এটা ইছ্যু কৰি লয়। গুৱাহাটী মহানগৰীৰ যি কৃত্ৰিম বান সেই কৃত্ৰিম বানক নিৰ্বাচনী ইছ্যু হিচাপে লয় আৰু সেয়া তেওঁলোকে কৰি ভোট ভিক্ষা কৰে। কিন্তু পৰৱৰ্তী সময়ত দেখা যায় যে তেওঁলোকৰ যিসমূহ কথা কয় সেই কথাসমূহ প্ৰকৃতাৰ্থত তেওঁলোকে ৰূপায়ণ কৰিব নোৱাৰে। যিসমূহ কামৰ কথা কয় সেই কামসমূহ তেওঁলোকে প্ৰকৃতাৰ্থত নিশ্চয়কৈ ৰূপম দলে আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।